হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজি আহিলোঁ আকৌ এটা নতুন ব্লগ লৈ। আপোনালোকে সকলোকে চাই থাকক আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। চাওক, আজি এজন দাদাভাই মোক কমেণ্ট কৰিছে যে তোমাৰতো বিয়া হৈছে, বিয়া হৈ কেনে ভিডিঅ' বনোৱা, তোমাৰ লাজ নালাগে নেকি? মোৰ ইয়াত লাজ লাগিবলগীয়া কিবা আছে নেকি গাইজ? আপোনালোকে জনাই দিবচোন। কাৰণ মই ভিডিঅ' বনাইছোঁ, ইয়াৰ চুৰ ডাকাইত একোৱে কৰা নাই। কাৰণ মই এটা ভিডিঅ' বনাইছোঁ। আজিকালি যাৰে হাতত চাওঁ তাৰে হাততে মোবাইল আছে আৰু সকলোৱে মোবাইলত ভিডিঅ' বনায়। আৰু ময়ো ভিডিঅ' বনাইছোঁ, কিন্তু কিছুমানে কম ভিডিঅ' বনায়, কিছুমানে বেছি ভিডিঅ' বনায়। আৰু এইটো হৈছে মোৰ ৰন্ধনঘৰটো চাহ অৱস্থা ভাঙি চিঙি গ'ল, কিন্তু ঠিক ঠাক কৰিব পৰা নাই। কিহৰ কাৰণে? টকা পইচাৰ অভাৱৰ কাৰণে। আপোনালোকে দিব নেকি? আপোনাৰ যে বেয়া বেয়া কমেণ্ট কৰে, আপোনালোকেতো নিদিয়ে। মোৰ ঘৰত খাৱাৰ কাৰণে নাই, আপোনালোকে চাউল বজাৰ পাতি কৰি দিব নেকি? নিদিয়ে। কিন্তু আপোনালোকে এটাই দেখা পাইছে যে ভিডিঅ' বনায় তাই, কিন্তু ভিডিঅ' কিয় বনায় সেইটোতো নাজানা। মোৰ ঘৰত একো নাই, আপোনালোকে চাউল পাত কিনি দি পঠাব দেই। কমেণ্ট কৰা কেইজনক কৈছোঁ, দি পঠাব। কাৰণ মোৰ ঘৰ দুৱাৰখিনিতো দেখিলি বহুত গৰীব মই হয়। গৰীব মই ঘৰ দুৱাৰ ঠিক কৰিব পৰা নাই। খোৱাৰ কাৰণে চিন্তা কৰিবনে না ঘৰ দুৱাৰ ঠিক কৰিব? মোৰ হাজবেণ্ডে বেলেগৰ গাড়ী চলায়, ট্ৰেক্টৰ চলায়। গ'লে 400 টকা পায়, নগ'লে নাপায়। কিন্তু 400 টকাত আজিকালি কি পায়? আজিকালি যিয়ে বস্তুৰ দাম, শাক চব্জিৰ দাম আপোনালোকে জানে, আপোনালোকে কিনি খাই যিও। গতিকে আপোনালোকে জানে, এই দেখিছে বিচনাখন ভাঙি গ'ল, কিন্তু আনিব পৰা নাই। কিহৰ কাৰণে? টকাৰ অভাৱৰ কাৰণে। কোনেওতো দিব নাহে, কিন্তু কমেণ্ট কৰিব জানে, ভাল কৰি কমেণ্ট কৰিব জানে। এনেকুৱা হৈছে, সেনেকুৱা হৈছে, নানান ধৰণৰ কমেণ্ট কৰিব জানে। আৰু এইটো হৈছে মোৰ মেচিন। মই কেতিয়াবা মেচিন চলাওঁ, কোনোবাই যদি কাপোৰ কানি দিয়ে তেতিয়াহ'লে মেচিন চলাওঁ। মেচিন চলাই কেতিয়াবা 100 টকাও পাওঁ, কেতিয়াবা 1 টকাও নাপাওঁ, কেতিয়াবা 20 টকা পাওঁ, কেতিয়াবা 30 টকা পাওঁ। এনেকুৱাকৈ ঘৰখন চলাই আছোঁ। আৰু ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ পঢ়াৰ কথা আছে। ল'ৰা ছোৱালীৰ পঢ়াৰ কথাই মাথা মাৰিবি নে খাৱাৰে মাথা মাৰিবি নে পিন্ধাৰে মাথা মাৰিবি? আপোনালোকে কওকচোন, আমাৰ গৰীব দুখীয়া মানুহ কেনেকৈ চলিব? কিন্তু কমেণ্ট কৰি গৈছে যে তোমাৰ বিয়া হৈছে, তুমি ভিডিঅ' বনোৱা, লাজ নালাগে নেকি? লাজ লাগিবলগীয়া কি কথা আছে? ইয়াত মই চুৰ ডাকাইতি কৰিব অহা নাই। আজি কৈ দিলোঁ আৰু ইয়াতে মই ছ'চিয়েল মিডিয়াত মই কাম কৰিব আহিছোঁ। আৰু কোনেও সুখত পৰি কেনে ছ'চিয়েল মিডিয়াত কাম কৰিব নাহে। এইখন হৈছে মোৰ আলনা, আপোনালোকে চাওক, এইখন আলনা, বাঁহৰ আলনা। আজিৰ দিনত বাঁহৰ আলনাত কাপোৰ থৈ আছোঁ। আপোনালোকে জানেনে? টকাৰ অভাৱত। যদি টকা থাকিল হয় তেতিয়াহ'লে বহুত ধুনীয়া ধুনীয়া বজাৰত পোৱা যায়, কিনি আনিলোঁ হয়। আপোনালোকে দিব, কমেণ্ট যে কৰিছে। কাৰণ আপোনালোকে ভিতৰৰ কথা নজনাকৈ, মোক চিনি নোপোৱাকৈ এনেকুৱা কমেণ্ট কৰিব নালাগে। কাৰণ কিয়? বহুত মনত দুখ লাগে। কাৰণ আমাৰ দুখীয়া মানুহে কিমান কষ্ট কৰি দিন কটাই আছে। দুখীয়া মানুহ এজনৰ ওচৰত আহি সুধি চাওক, তাৰপিছত সকলোবোৰ গম পাব। এই কমেণ্টটো মানে কি চাই বহুত বেয়া লাগিলে। কাৰণ কি? কোনেও ইয়াত সুখত নাহে। কোনোবাই আহিব পাৰে, চখ হিচাপে আহিব পাৰে, কিন্তু সুখত কোনেও নাহে।